তো হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই আপোনালোকৰ মাজলৈ ক্লাছ 10 মেথছৰ 2.2 অনুশীলনটোৰ 1 নম্বৰ কুৱেশ্যনখিনি কৰিবলৈ বিচাৰিছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। চ' 1 নম্বৰ কুৱেশ্যনটো দিছে, তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। 1 নম্বৰ একটো কৰিম। ইয়াত আছে x² মাইনাছ 2x মাইনাছ 8। আমি ইয়াৰ উৎপাদক বিশ্লেষণ উলিয়াম। উৎপাদক বিশ্লেষণ উলিয়াবলৈ ইয়াত এটা আছে, 1 লগত 8 পূৰণ কৰিলে আমি 8 পালোঁ। 8ৰ আমি এনেকুৱা গুণফল কিছুমান উলিয়াম যিবিলাক যোগ বা বিয়োগ কৰিলে আমি এই 2টো পাব লাগিব। এতিয়া 8ৰ আমি গুণফল উলিয়াম 4 × 2 = 8, হয় নাই? এতিয়া 4 পৰা যদি আমি 2 বিয়োগ কৰি দিওঁ তেতিয়া আমি কি 2 পাম নে? গতিকে এইটো গুণফলৰ সেইটো খাব। চ' x² আছে, আপুনি x² লিখিব, মাইনাছ আছে মাইনাছ। এতিয়া আমি লিখিম 4x। তাৰপিছত এতিয়া এইটো মাইনাছটো দিলেতো আমাৰ ইয়াত মাইনাছটো যদি আমি দি দিওঁ তেতিয়া মাইনাছ প্লাছ হৈ ডাঙৰ হৈ যাব, 4 × 2 = 6 হ'বগৈ। গতিকে ইয়াত প্লাছ দিব লাগিব, প্লাছ কি হ'ব 2x। তেতিয়া মাইনাছে প্লাছে মাইনাছ, ডাঙৰ লগত মাইনাছ আছে, গতিকে মাইনাছ হ'ব। 4x পৰা 2x গুচি গ'লে কি থাকিব? 2x থাকিব নাই? -8 ইজুৱেল দিবা। এতিয়া x² আছে, ইয়াত x আছে, আমি কমন ল'ব পাৰিম কি x টো কমন ল'লোঁ, তেতিয়া কি থাকিব? ইয়াতো x এটা ইয়ালৈ কমন লৈ উলিয়াই আনিলোঁ, ইয়াত অকল x এটা থাকিলে, মাইনাছ আছে মাইনাছ, x টো বাহিৰত উলিয়াই আনিলোঁ, ইয়াত কি থাকিলে 4 থাকিলে নাই? সেই x - 4টো এইডোখৰ অকণমান আঁতৰত লিখি ল'বা এনেকৈ, x - 4। এতিয়া x - 4টো আমি ইয়াত ভৰাই দিলোঁ, তেতিয়া কি থাকিলে? 2টো থাকিলে নাই অকল? গতিকে প্লাছটো এইডোখৰত থাকিলে, গতিকে 2 লগত x 2x হৈ গ'ল, প্লাছে মাইনাছে মাইনাছ, 4 × 2 কি হ'ব? 8 হৈ গ'ল নাই? গতিকে আমি পালোঁ, ব্ৰেকেটৰ ভিতৰত থকা ল'বা x - 4, এতিয়া ব্ৰেকেটৰ বাহিৰত থকা লোৱা x + 2। এতিয়া আমি উৎপাদক বিশ্লেষণ কৰি আমি এইবিলাক উলিয়ালোঁ। এতিয়া আমাক কি কৈছে? শূন্যবিলাক উলিয়াব কৈছে। এতিয়া আমি শূন্য উলিয়াম। এতেকে ইমপ্লাইজ দিয়া x - 4 = 0 কৰি দিবা। আকৌ এনেকৈ আচডাল দি এই x + 2 = 0 কৰি দিবা। এতিয়া ইমপ্লাইজ দিবা x যদি আমি ৰাখোঁ -4 যদি আমি এইপিনে লৈ আহোঁ, আমাৰ +4 হৈ যাব। এইপিনে x টো ৰাখিলোঁ, প্লাছটো যদি আমি সমান চিনৰ এইফালে লৈ যাওঁ, -2 হৈ যাব। গতিকে আমি এটা শূন্য পালোঁ 4, আনটো শূন্য পালোঁ কি? -2 পালোঁ। এতিয়া আমাক শূন্যবোৰৰ সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব কৈছে। এতিয়া আমি লিখিম, এতিয়া শূন্য দুটাৰ সমষ্টি, শূন্য এইটো এটা শূন্য, এইটো এটা শূন্য নহয় জানো? শূন্য দুটাৰ সমষ্টি উলিয়াব লাগিব। শূন্য দুটাৰ সমষ্টি। এতিয়া এটা শূন্য আমি লিখিম, এটা শূন্য কিমান? 4। সমষ্টি বুলি কৈছে নহয়, গতিকে প্লাছ দিলোঁ। তাৰপৰা কি আছে? ইটো শূন্য মাইনাছ নহয় জানো? ইজুৱেল দিবা 4 আছে, 4 প্লাছে মাইনাছে কি হ'ব? মাইনাছ হ'ব। তাৰপৰা কি থাকিব? 2 থাকিব। এতিয়া 4 পৰা 2 গ'লে কিমান হ'ব? 4 পৰা 2 গ'লে অকল 2 থাকিব। এতিয়া আমি 2 পালোঁ। এতিয়া আমি চাম যে যদি আমাৰ সমষ্টি হয়, শূন্য দুটা যদি সমষ্টি হয়, আলফা প্লাছ বিটা, এটা যদি শূন্য আলফাটো হয়, এইটো যদি বিটাৰ হয়, তেতিয়া কি হ'ব? -b/a হয়। মানে -bটো হয় x-ৰ সহগ, -x-ৰ সহগ, তাৰপিছত এইটো কি হ'ব? x² সহগ হয়, x² সহগ হয়। হ'ল? -x ৰ সহগ কি আছে? 2 আছে, গতিকে এইটো কিমান হ'ব? -x ৰ সহগ, গতিকে -x ৰ সহগ কি আছে? 2 আছে নাই? -x ৰ সহগ 2 আছে, গতিকে আমি লিখিলোঁ ডিভাইডেড বাই, আমি এতিয়া x² সহগ কি আছে? 1 এটা আছে ইয়াত, গতিকে এইটো 1 লিখিলোঁ। এতিয়া আপুনি চাব দেই, এইটো আমি যদি হৰ কৰি দিওঁ তেতিয়া আমি 2 পাম। মাইনাছে মাইনাছে প্লাছ হৈ গ'ল, কি হ'ব? 2 থাকিব, তলত একটো আঁতৰি গুচি যাব, তেতিয়া কি হ'ব? 2 হ'বগৈ। গতিকে এইটো আমি সত্যাপন কৰিলোঁ, এইটো কি হ'ব? আমি পালোঁ -x ৰ সহগ ডিভাইডেড বাই x² সহগ। আমি এতিয়া এইটো উলিয়ালোঁ, আকৌ নেক্সট উলিয়াম। আকৌ এতিয়া নেক্সট কি উলিয়াব লাগিব? শূন্য দুটাৰ গুণফল। আকৌ শূন্য দুটাৰ গুণফল। এতিয়া শূন্য দুটাৰ আমি গুণফল উলিয়াম। এতিয়া শূন্য দুটাৰ গুণফল যদি শূন্য এটা আলফা, এটা যদি আমি বিটা বুলি লওঁ, তেতিয়া শূন্য দুটাৰ গুণফল হ'লে এইটো c/a হয়। এতিয়া চিটোৱে বুজায় ধ্ৰুৱক পথ, তাৰপৰা এইটোৱে বুজায় x² সহগ, আৰু চাবাচোন আলফা প্লাছ বিটাত তলত a থাকিব, আৰু আলফা ইনটু বিটাটো তলত a থাকিব। এতিয়া আমি ইয়াত 1 পাইছোঁ নহয়, তলত আমি ইয়াতো 1 উলিয়ামগৈ। এতিয়া গুণফল লিখিম, এটা শূন্য আছে 4, এতিয়া গুণফল বুলি কৈছোঁ নহয়, গতিকে পূৰণ আহিব। আনটো শূন্য কি? -2 নহয় জানো? গতিকে 4 দুগুণে কিমান হ'ব? -8 হ'ব। এতিয়া চোৱা 4 ইনটু কি হ'ল? -2 হ'ল। এতিয়া 4 লগত যদি আমি -2 আমি পূৰণ কৰোঁ, তেতিয়া কি পাম? -8 পাম।
গতিকে -8টো আমি ডাইৰেক্ট লিখিম ওপৰত -8 বাই এতিয়া কি লিখিম 1 লিখিম এতিয়া -8 তলত 1টো আঁতৰি গ'লে কি 8 হ'ব এতিয়া এই -8টো কি হৈছে এইটো ধ্ৰুৱক পথ পাইছোঁ নাই চি এইটো ধ্ৰুৱক পথ ডিভাইডেড বাই এই 1টো কি x² হওক নহয় জানো x² হওক মানে x² হওক আগত একেটা আছে এইটো হৈছে x² হওক গতিকে আমাক ইমানখিনি উলিয়াব কৈছিলে চ' আহিম এতিয়া নেক্সট কুৱেশ্যনটোলৈ অ'কে তো 2 নম্বৰ কুৱেশ্যনটো দিছে তোমাৰ 2 নম্বৰ কুৱেশ্যনটো দিছে 4s² মাইনাছ 4s + 1 আছে চ' ইয়াৰো আমি উৎপাদক বিশ্লেষণ উলিয়াম ইয়াৰ উৎপাদক বিশ্লেষণ উলিয়ালে পাম আমি এতিয়া চাওক a × c কৰিব লাগিব প্ৰথমতে 4 × 1 আমি পূৰণ কৰিব লাগিব ফাৰ্ষ্ট ষ্টেপটো দেই 4 × 1 কৰিলে আমি কিমান পালোঁ 4 পালোঁ এতিয়া যদি আমি 4ৰ গুণফল চাওঁ 2 × 2 = 4 গতিকে 2 2 যোগ কৰিলে কি আমি পাম 4টো পাম নহয় গতিকে এইটো গুণফল খাটিব এতিয়া চাওক আমি এতিয়া লিখি যাম নেক্সট ষ্টেপটো 4s² লিখিবা মাইনাছে মাইনাছ লিখিবা এতিয়া কি লিখিম 2টোৱে লিখিম 2s লিখিলা এতিয়া এই 2টো পাবলৈ আমি ইয়াত প্লাছ দিম নে মাইনাছ দিম আপোনালোকে ভাবকচোন যদি প্লাছ দি দিওঁ তেতিয়া মাইনাছে প্লাছে মাইনাছ হৈ কেঞ্চেল হৈ কি থাকিব শূন্য হৈ থাকিব গতিকে ইয়াত আমি মাইনাছ দিব লাগিব তেতিয়াহে যোগ বুজাবগৈ গতিকে আকৌ 2s লিখিলোঁ এতিয়া মাইনাছে মাইনাছে প্লাছ যিকোনো এটা আগত মাইনাছ গতিকে মাইনাছ লিখিলোঁ 2 কি হ'ব 4 হ'ব নাই 4s তাৰপৰা +1 আছে এতিয়া চাওক এতিয়া ইয়াত 4 আছে ইয়াত 2 আছে 2 × 2 = 4 হয় গতিকে আমি 2 এটা কমন ল'ব পাৰিম আকৌ ইয়াতো s আছে ইয়াতো s আছে গতিকে sটো কমন ল'লোঁ 2s কমন ল'লোঁ কি থাকিলে 2sটো ইয়াৰ পৰা আমি উলিয়াই আনিলোঁ ইয়াত থাকিলে 2s এটা থাকিলে এতিয়া 2 × 4 s² হ'ব নাই মাইনাছে মাইনাছ এতিয়া 2sটো অলৰেডি বাহিৰত লৈ গুচি গ'লোঁ কি থাকিলে ইয়াত একেৰাহে থাকিলে অকল গতিকে 2s - 1টো অকণমান আঁতৰত এনেকৈ লিখি ল'বা এতিয়া মাইনাছে মাইনাছটো লিখিবা 2s এতিয়া -1 আমি এতিয়া কি কৰিলোঁ চাওক 2sটো অলৰেডি ভিতৰত সোমিয়াই দিলোঁ কি থাকিলে ইয়াত একেটা থাকিলে এতিয়া চাওক -1 লগত যদি আমি 2s পূৰণ কৰোঁ এতিয়া -2s হয় তাৰপৰা মাইনাছে মাইনাছে কি হ'ব প্লাছ হ'ব নাই তাৰ একে গুণে কি হ'ব একে হ'ব হ'ল গতিকে আমি পালোঁ ব্ৰেকেটৰ ভিতৰত থকা এটা 2s - 1 আৰু ব্ৰেকেটৰ বাহিৰত থকাটো 2s - 1 হ'ল 2s দেই এইটো এতিয়া আমি উৎপাদক বিশ্লেষণ কৰি এইটো পালোঁ এতিয়া আমি শূন্য উলিয়াব হ'লে এতেকে ইমপ্লাইজ দিবা 2s - 1 = 0 কৰিবা আকৌ ইমপ্লাইজ দিবা আকৌ এইটো কি আছে 2s - 1 = 0 এতিয়া ইমপ্লাইজ দিয়া 2s যদি আমি ৰাখি দিওঁ এই -1টো ইপিনে লৈ আহিলে কি হ'ব +1 হৈ গ'ল সমান চিনৰ ফালে ইমপ্লাইজ দিলোঁ s = কিমান হ'ব এতিয়া এই 1টো ওপৰত লৈ যাম 2টো ইপিনে পূৰণ হৈছিলে ইপিনে লৈ হৰণ হৈ গুচি যোৱা নাই হৰণ হৈ গুচি গ'ল ঠিক তেনেকৈ এইটো ছেম টু ছেম হ'ব একেটাই নহয় জানো গতিকে ইমপ্লাইজ দিয়া 2s ৰাখিলা -1 ইপিনে লৈ +1 হৈ গ'ল ইমপ্লাইজ দিলোঁ s ৰাখিলোঁ ইপিনে কিমান হ'ব 1/2 হ'ব গতিকে শূন্যটা আমি ছেম পালোঁ এতেকে শূন্যটা কিমান পালোঁ এটা পালোঁ 1/2 আৰু এটা পালোঁ 1/2 দুটা ছেম পালোঁ এতিয়া আমি লিখাখিনি লিখিম এতেকে শূন্য দুটাৰ প্ৰথম আমি সমষ্টি লিখিম এতেকে শূন্য দুটাৰ সমষ্টি এতিয়া যোগেল এটা শূন্য কিমান 1/2 আৰু আনটো শূন্য কি 1/2 সমষ্টি মানে যোগ নহয় জানো এতিয়া চাওক ইয়াতো 2 আছে ইয়াত 2 আছে লসাগু ল'লে কি হ'ব অকল এটা 2 থাকিব এতিয়া যেতিয়া তলটো ছেম হৈ গ'ল ওপৰতে আমাৰ যোগ হৈ যাব 1 + 1 হৈ যাব তেতিয়া একে একে কি হ'ব 2 হ'ব তলত কি হ'ব 2 হ'ব 2 গুণে কি হ'ব 2 হ'ব গতিকে কি পালোঁ আমি 1 পালোঁ পাবলৈ এছৰ হৰত কি আছে 4 আছে গতিকে তুমি এইটো ইজুৱেল দি এইডোখৰত প্ৰথম 4টো লিখি ল'বা 4টো লিখিলা তাৰপৰা আকৌ s² হওক তলত কি থাকিব s² হওকো 4 আছে এতিয়া চোৱা দেই এতিয়া এইটো ওপৰটো প্ৰথম -s হওক বুলি বুজায় ন গতিকে এতিয়া আমি এইটো 1 আছে গতিকে এনেকৈ দিম মাইনাছ দি ব্ৰেকেট মাইনাছ কৰি দিলে মাইনাছ প্লাছ হৈ যাব তাৰপৰা এই 4 কাটি গ'লে কি একে থাকিব গতিকে এইটো কিমান পালোঁ -4টো এতিয়া ক'ত পালোঁ -s হওক হৈ গ'ল নাই -s হওক তাৰপিছত এইপিনে চোৱা এই 4টো s² হওক নহয় জানো 4টো s² হওক হ'ল এইটো হৈ গ'ল এতিয়া শূন্যকেইটা আমি হেৰি উলিয়াই দিলোঁ সমষ্টি উলিয়ালোঁ এতিয়া শূন্যকেইটা গুণফল আকৌ শূন্য দুটাৰ গুণফল এটা শূন্য কিমান 1/2 নহয় জানো 1/2 ল'বা গুণফল মানে পূৰণ হ'ব আকৌ এইটো শূন্য কি 1/2 এতিয়া চোৱা পূৰণত কি হ'ব ওপৰৰ পূৰণ হ'ব তলৰ পূৰণ হ'ব গতিকে 2 দুগুণ কিমান হ'ব 4 হৈ গ'ল 1 গুণে কিমান হ'ল 1 হৈ গ'ল এতিয়া চোৱা এই 1টো এতিয়া ধ্ৰুৱক পথ হৈ আছে নাই আমি চাম 1টো ধ্ৰুৱক পথ হৈ আছে গতিকে আমি ডাইৰেক্ট লিখিম এইটো ধ্ৰুৱক পথ ডিভাইডেড বাই এই 4টো s² হওক হৈছে
এছ স্কোৱাৰ হওক গতিকে আমি ইমানখিনি উলিয়াব লাগে। চ' আপোনালোকে এটা কথা বুজক, যেতিয়া শূন্যতাৰ সমষ্টি আলফা প্লাছ বিটা বুলি কোৱা হয় তেতিয়া হ'ব আপোনাৰ মাইনাছ এক্সৰ হওক হয়, এক্সৰ হওক তাৰপিছত তলত কি হ'ব এক্স স্কোৱাৰ হওক হয়, এক্স স্কোৱাৰ হওক হ'ল, এইটো হ'ব। যদি আলফা ইনটু বিটা বুজি কয় মানে শূন্যতাৰ গুণফল হ'লে ধ্ৰুৱপদ হ'ব, ধ্ৰুৱপদ বাই তাৰপিছত এইটো কি হ'ব এক্স স্কোৱাৰ হওক তাকে যদি এইটো যদি আমি হেৰিয়ত মানে চলক ষ্টাৰত বুজাবলৈ যাওঁ তেতিয়া হ'ব মাইনাছ এক্সৰ হওক বুলি ক'লে এইটো মাইনাছ বি বাই এ বুজাব, এইটো বুজাব আপোনাৰ চি বাই এ। গতিকে এইটো হৈছে এ, এইটো হৈছে বি, এইটো হৈছে চি। গতিকে ইয়াত চাওক ধ্ৰুৱপদ বুলি কৈছে নহয়, গতিকে চি আহে, এইটো চিটো মানে একটো, তাৰপৰা এ মানে কি এছ স্কোৱাৰ হওকটো। চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। চ' নেক্সট কেইটা মই এইটো ভিডিঅ'ত আপলোড কৰিম। চ' আজি জাষ্ট ট্ৰাই কৰি চাইছোঁ আৰু লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈ বাই।